এইটো গোটেই আল্টিমেটলি গোটেই অসমখন জড়িত হৈ আছে। অসমৰ এইটো পৰিয়াল বা মই নিবিচাৰি প্ৰত্যেকেই দাবী জনাইছে যে এইটো ক'ৰবাত এটা অস্বাভাৱিকতা আছে। গতিকে অস্বাভাৱিকতাটো যদি আছে, সেইটো কাৰণে ৰাইজক নিশ্চিত কৰাৰ কাৰণে জুবিন অনুৰাগীক হওক বা গোটেই অসমৰ জাতিসত্তাটোকেই হওক, কাৰণ আমি দেখা পাইছোঁ আমি যোৱা 4-5 দিনত কোনো জাতি ধৰ্মৰ ভাষা বৰ্ণ নিৰ্বিশেষে আটাইবোৰ মানুহ আহি গৈছে। আৰু এইটো সঁচা অৰ্থত ক'ব গ'লে এইটো জাতীয়তাবাদ। এইটোতহে ওলাই পৰিছে যে গোটেই অসমৰ জোৰ এটা আছে, আমাৰ জাতিটোৰ এটা জোৰ আছে, আৰু এইটোক টানি আনিছে কিন্তু জুবিন নামৰ এই সত্তাটোৱে। CBI আছে, কিন্তু তাত কিছুমান প্ৰক্ৰিয়া আছে, এটা জটিলতা আছে যে যদি ভাৰত ভূমিত ভুল হয়, আমাৰ দেশৰ ভিতৰত ভুল হয়, তেতিয়া হয়তো আমাৰ পুলিচ ইয়াত এটা সেই ফৰেন নোডেল এটা থাকিব। গতিকে অতি শীঘ্ৰে যিমান পাৰি তৰলীকৃত কৰি পেলাই কামটোক ন্যায় আৰু তদন্ত ব্যৱস্থাটোক যদিও যিমান পাৰি ক্ষিপ্ৰতাৰে যদি আগবঢ়াই নিব পাৰি, তেতিয়া হয়তো যদি ক'ৰবাত কিবা আছেও, নেগলিজেঞ্চিয়ে হওক বা কিবা অসুবিধা আছে, তো সেই ক্ষেত্ৰত খুব ক্ষিপ্ৰতাৰে কৰিলে হয়তো ক'ৰবাত যদি কিবা এভিডেঞ্চ বা প্ৰমাণ যদি নষ্টও হ'বলগীয়া আছিল, নষ্ট নহয়। গতিকে সেইটো সোনকালে পুলিচে কৰি উলিয়াব পাৰিব আৰক্ষীয়ে। এইটো দেখিছে গোটেই ভিডিঅ'ৰ পৰা আৰম্ভ কৰি গোটেইখিনিতে আছে। আগতে পাইছোঁ মই বিভিন্ন কিবা ইয়াতে ৰঙালী বুলি পাতে, বাহিৰত নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পাতে, আৰু প্ৰত্যেকবাৰে কেনেকৈ হয় জুবিন গাৰ্গৰ ফটোখন থাকে, নামটো থাকে, ব্ৰেণ্ড এম্বেচেডৰ বুলি কয়। আৰু ইয়াত যোৱাৰ আগতেও জুবিনে মাজতে কৈছিল মোৰ যাব মন নাই বুলি কৈছিলে। যাব মন নাই, কিন্তু এই আকৌ জোৰ কৰি আছে যাব লাগে, এই ধৰণৰ কথা কৈছিল। একো নাই, সিও কয় আমাৰ মেৰুদণ্ড জুবিন গাৰ্গ, মোৰ ব্ৰেণ্ড এম্বেচেডৰ অমুক তমুক, কিন্তু তাতে গৈ পেলাই কৈছে যে আমি মতাই নাই। ক'ৰবাত তেওঁৰ সেই ঘোষণাত ক'ৰবাত গাফিলতি বা ক'ৰবাত গণ্ডগোল এটা হৈছে, কাৰণ তেওঁ মতা নাই বুলিও নিজে প্ৰেছ মিট তাতে কিবা এটা ডিক্লেৰেশ্যন দিছে। মতাই নাই যদি গ'ল কেনেকৈ? আমি মতাই নাই, পিছত কৈছে আমি এখন হোটেললৈ ঠিক কৰিহে দিছোঁ, তেওঁ ৰেষ্ট ল'ব আহিছিলে, ইয়াতে জিৰণি লাগে। সেইবিলাক কথা কিন্তু মিলা নাই নহয়। গতিকে ৰাইজ আশ্বস্ত হ'ব পৰা নাই। গোটেই অসম, ৰাইজ মানে গোটেই অসম, গোটেই জাতিটোৱে আশ্বস্ত হ'ব পৰা নাই। এটা অস্বাভাৱিকতা এটা আছে। গতিকে সেইটো ক্লিয়াৰিফাই হ'ব লাগে। আৰু সেইটো আমি কাক ভৰসা কৰিম? ন্যায় ব্যৱস্থাক ভৰসা কৰিম, আইনী ব্যৱস্থা আগবাঢ়ি যাব লাগিব। তাৰ মাজেৰে তদন্ত প্ৰক্ৰিয়াটো শুদ্ধ আৰু ক্ষিপ্ৰ হ'ব লাগিব, সোনকালে হ'ব লাগিব, তেতিয়া ৰাইজ আশ্বস্ত হ'ব। ইয়াত এইখিনি হৈছিল, এইখিনি নাই হোৱা। কিন্তু মোৰ এটা কথা হ'ল যে ক্ষিপ্ৰ ব্যৱস্থাৰে হ'ব লাগে। ক্ষিপ্ৰতা যদি নাথাকে, ক'ৰবাত টেম্পাৰিং হ'ব বোলে, এভিডেঞ্চ টেম্পাৰিং হোৱাৰ বহুত চান্স থাকিব। গতিকে সেইটো যাতে নহয়। আৰু যদি নিৰ্দোষী, যদি দোষী, তেতিয়াহ'লে ডেফিনেটলি গাত পাতি ল'ব লাগিব ন। কাৰোবাৰ যদি ভুল আছে, তেওঁ অজানিতেই কৰক বা জানিয়েই কৰক। যদি ক'ৰবাত নেগলিজেঞ্চি আছে, অৱহেলা আছে বা আওকণীয়া মনোভাৱ আছে, সেইটো তদন্ত প্ৰক্ৰিয়াটো ওলাব। আমি সেইটোৰে ভৰসাত আছোঁ এতিয়া। পাইছোঁ তেওঁৰ বডি লেংগুৱেজ মই কোনো দিন ভাল পোৱা নাছিলোঁ আগতেও। মোৰ লগতো এদিন হৈছে তেনেকুৱা ইনচিডেণ্ট এটা, মোৰ চকুৰ সন্মুখত হৈছে জুবিনৰ জোনালিষ্ট ষ্টুডিঅ'ত। আমাৰ কটনৰ দুজন ল'ৰাক মোৰ সন্মুখত, মোৰ কাম চলি আছিলে তাত, তেওঁলোক মাতিছে, জুবিনে বহিব দিছে ষ্টুডিঅ'ৰ ভিতৰত। তেওঁ আহি পেলাই সেই ল'ৰাজনক মিছবিহেভ কৰিছে। মই যদিও কামত আছিলোঁ, শেখৰৰ লগত কিবা ডাবিঙৰ কামত আছিলোঁ, মই শুনিছোঁ যে ল'ৰাজনক খুব মিছবিহেভ কৰিছে।